welcome back to my channel. Today I'm again continuing my class from the topic evolution. That means বিবর্তন. বিবর্তনৰ পৰা আমি again আজি আৰম্ভ কৰিম. গতিকে আমি আগৰ ক্লাছত কি পঢ়িছিলো বিবৰ্তন কি না কেনেকুৱা কি হয় বিবৰ্তন বা বিবৰ্তনত কি বস্তু সোমাই থাকে তাৰ পিছত তাতে আমি পঢ়িছিলো বিবৰ্তন হৈছে আমাৰ জীৱৰ উৎপত্তিৰ লগত ৰিলেটেড জীৱৰ উৎপত্তিটো কেনেকুৱাকে হল বিগ বেং থিওৰি তাৰ পিছত লাহে লাহে প্ৰিমিটিভ আৰ্থ নো অক্সিজেন হাই টেম্পাৰেচাৰ এইবোৰ হৈ লাহে লাহে আমাৰ কি হ'ব ধৰে ঠাণ্ডা হ'ব ধৰে গতিকে এই যে অৰিজিন অফ লাইফ যিখিনি মই কলো তাৰ ওপৰত কিছুমান বৈজ্ঞানিকে কিছুমান কথা কৈছিল তো তাৰে theories of origin of life, that is মতবাদ theories বা জীৱৰ উৎপত্তি সম্পৰ্কে মতবাদ তো প্ৰথম থিওৰিটো হৈছে theory of spatial creation. Theory of spatial creation. বিশেষ সৃষ্টি তত্ত্ব বিশেষ সৃষ্টি তত্ত্ব বিশেষ সৃষ্টি তত্ত্ব ইয়াৰ মতে কি কৈছিল থিওৰি অফ স্পেশাল ক্ৰিয়েচন নামটোতে কোৱা হয় বুজি পোৱা যায় এটা ভাগৰ মানুহে এটা মতবাদ ওলাইছিল বা বৈজ্ঞানিকে ওলাইছিল যে এইটো এটা ঐশ্বৰিক শক্তি আছে এটা ঐশ্বৰিক শক্তি বা ভগৱান গড আল্লাহ যি নহওক এটা ঐশ্বৰিক শক্তিয়ে এই জীৱবোৰক পৃথিৱীত সৃষ্টি কৰি দিয়ে স্পেশাল ক্ৰিয়েচন এনেকুৱা এটা ঐশ্বৰিক শক্তি আছে বা ঐশ্বৰিক গুণ আছে যাৰ জৰিয়তে স্পেশাল ক্ৰিয়েচন হৈ পেলাই বা স্পেশালি ঐশ্বৰিক শক্তিয়ে জীৱৰ উৎপত্তি কৰিছিল বুলি এটা মতবাদ ওলাইছিল প্ৰথমে এটা ঐশ্বৰিক শক্তি ওলাইছিল তাৰ পিছত ঐশ্বৰিক শক্তি মানে আমি যি কওঁ ভগৱান বা আল্লাহ বা গড যি হওক তো তেনেকুৱা এটা ঐশ্বৰিক শক্তিয়ে তাৰ পিছত কি হ'ল বিশেষ সৃষ্টি তত্ত্ব তাৰ পিছত এটা আহিল বিপৰ্যয়বাদ theory of এইটো যেতিয়া মতবাদটো এই মতবাদটো আৰু আলোচনা হ'ব ধৰিল যে হয় নেকি সঁচা ঐশ্বৰিক শক্তি কৰিছে নেকি নে আৰু কিবা বেলেগ আছে যেতিয়া আমি তাৰ বিষয়ে খুবেই চৰ্চা কৰিব ধৰিলে লাহে লাহে নতুন থিওৰি বা নতুন মতবাদ আহিব ধৰিল দেন নতুন মতবাদ মতে আৰু নেক্সট মতবাদটো হল অলপ মই সৰুকৈ লিখাৰ চেষ্টা কৰো যাতে এটা হেইতে আহি যায় নহয় মই মুছি দিছো বাৰু আৰু মই লিখি দি আছো থিওৰিজ সমূহ theories of spatial creation বিশেষ সৃষ্টি তত্ত্ব বিশেষ সৃষ্টি বিশেষ সৃষ্টি তত্ত্বৰ মতবাদ কলো আমি ঐশ্বৰিক শক্তি তাৰপিছত ইয়াৰ বিষয়ে যেতিয়া আলোচনা হল যে হয় নে নহয় এইটো হয় নে নহয় তাৰ আলোচনাৰ পিছত নতুন থিওৰি আহিল এটা আছে থিওৰি অফ catastrophism catastrophism মানে ধ্বংস বিপৰ্যয় তো বিপৰ্যয়বাদ বুলিও কোৱা হয় ইয়াক বিপৰ্যয়বাদ বা ধ্বংস এইটো ইয়াৰ মতে কি এটা পৃথিৱীৰ এটা বিৰাট ডাঙৰ ধ্বংস হৈছিল বা এটা বিৰাট ডাঙৰ বিস্ফোৰণ হৈছিল এটা বিৰাট ডাঙৰ বিপৰ্যয় হৈছিল বিপৰ্যয় হৈ সকলো নষ্ট হৈ গৈছিল তাৰ এগেইন এই ঐশ্বৰিক শক্তিৰ জৰিয়তে আৰু লাহে লাহে সেই জীৱবোৰ পৃথিৱীত সৃষ্টি হ'ব ধৰিলে আৰু
এনেকুৱাকৈ গছগছীয়া এখন পৃথিৱী হ'ব ধৰিল নে এইটো আছিল থিওৰি অফ কেটাষ্ট্ৰফিজিমৰ মতে আচ্ছা মোৰ এটা ভুল হৈ গ'ল থিওৰি অফ স্পেচিয়েল ক্ৰিয়েশ্যনৰ আগত আৰু এটা ইম্পৰ্টেণ্ট থিওৰি আছিল সেইটো হৈছে শাশ্বত মতবাদ বা থিওৰি অফ ইটাৰনিটি থিওৰি অফ এইটো মুছি দিও মনত ৰাখিবা তাৰ আগতে এটা নতুন থিওৰি আছিল থিওৰি অফ ইটাৰনিটি বা শাশ্বত মতবাদ শাশ্বত মতবাদ এটো একেবাৰে ইভলিউশন বা বিপৰ্যয়ৰ একেবাৰে অপোজিট একেবাৰে উল্টা কথা এটা কৈছিল কাৰণে এই এক দুইত নপৰে মই এটা স্পেশাল কাৰণে দি দিছো প্ৰথম থিওৰি অফ ইটাৰনিটি প্ৰথম আদিম যুগত কি কৈছিল যে জীৱৰ কোনো পৰিৱৰ্তন নাই পৃথিৱীত যেনেকুৱাকে জীৱ আহিছিল প্ৰথমে ক্ৰিয়েচন হৈছিল আজিলৈকে তেনেকুৱাকে আহিছে অৰ্থাৎ আমাৰ কোনো পূৰ্বপুৰুষ নাই আমি এই ৰূপতে আহিছিলো প্ৰথম পৃথিৱীত আমি এই ৰূপতে আছো লগতে সৰু সৰু অনুজীৱসমূহ সেই ৰূপতে আছে এপছ বোৰো হেনেকুৱাকে আছে মাংকিও হেনেকুৱাকে আছে ডাঙৰ ডাঙৰ উদ্ভিদবোৰো তেনেকুৱাকে আছে যেনেকুৱাকে প্ৰথম উৎপত্তি হৈছিল তেনেকুৱাকে আজিলৈকে আছে বিৱৰ্তন আমি কি কৈছিলো ইট ইজ আ কন্টিনিউয়াস প্ৰসেস জীৱটো সলনি হৈ গৈ থাকে পৰিৱেশৰ লগে লগে কিন্তু প্ৰথম মতবাদটো কৈছিল শাশ্বত মতবাদ মতে থিওৰি অফ ইটাৰনিটি that means the theory of eternity according to theory of eternity it is completely opposite theory of the evolution ke ekabare opposite kotha koisil je yar kono change nai tase lahe lahe change aha boli koisil kintu theory of special creation koisil ঐশ্বৰিক শক্তিয়ে দিছিল তাৰ পিছত থিওৰি অফ ক্যাটাস্ট্ৰফিজম বিপৰ্যয় এটা ডাঙৰ বিস্ফোৰণৰ পিছত বা বিপৰ্যয়ৰ পিছত এনেকুৱাকে এটা ঐশ্বৰিক শক্তি আহি পেলাই দিছিল এই বিষয়ে আলোচনা হল আলোচনা হৈ হৈ তাৰ পিছত নতুন থিওৰি আহিল থিওৰি অফ স্পন্টেনিয়াস origin theory of spontaneous origin it is a স্বতঃস্ফূর্ত উৎপত্তি তত্ত্ব স্বতঃস্ফূর্ত উৎপত্তি তত্ত্ব spontaneous origin বা স্বতঃস্ফূর্ত মানে কি এটো এরিস্টটলে কৈছিল সায়েন্টিস্ট এরিস্টটল নে এরিস্টটলে কি কৈছিল যে spontaneously a life is originated from a non-living things according to Aristotle or according to this theory life is spontaneously originated from the non-living things eta joro bostur pura swatosphurto bhabe lahe lahe jibor srishti howa boli koisil according to theory of spontaneous origin tar pisot next amar ahibo theory of biogenesis biogenesis বা ইয়াক আমি কম থিওরি জীবৎপত্তি জীবৎপত্তি ঠিক আছে তাৰ পিছত এৰিষ্টটলৰ পিছত আমাৰ আহিল 1828 to 95 এই সনত লুইস পেস্টিয়র খুব ওয়েল নোন নেম সবে বতে জানা এই সায়েন্টিস্ট ফরাসি সায়েন্টিস্ট এজন ফ্রান্সৰ সায়েন্টিস্ট লুইস পেস্টিয়রে থিওরি অফ বায়োজেনেসিস টু দিছিল থিওরি অফ according to theory of biogenesis life is originated from the another primitive life that means they have the primitive life
জীৱ সদায় আৰু আন এটা পূৰ্বৱৰ্তী জীৱৰ পৰাই সৃষ্টি হয় বুলি কৈছিল কিন্তু আমাৰ প্ৰশ্নটো হেতুৱে যে প্ৰথম জীৱটো কৰ পৰা আহিছিল এই মই আগৰ ক্লাছত কৈছিল আগতে মুৰ্গী আহিছিল না আগতে কণী আহিছিল ঠিক তেনেকৈ লুইস পেষ্টিয়ৰৰ কথাটো ঠিকই কৈছে যে আমাৰ এটা জীৱ আৰু এটা পূৰ্বৱৰ্তী জীৱৰ পৰা আহিছিল অৰ্থাৎ তাতে ইভলিউশন আছিল হয়নে লুইস পেষ্টিয়ৰৰ ক্ষেত্ৰত ইভলিউশন আছিল এটা পূৰ্বৱৰ্তী জীৱৰ পৰা আহা মানে লাহে লাহে সলনি হৈ আমি গৈ আছো না বেলেগ বেলেগ জীৱ আহিছে গতিকে পূৰ্বৱৰ্তী আছে পূৰ্বপুৰুষ আছে মানে ইভলিউশন আছে কিন্তু লুইস পেষ্টিয়ৰৰ থিওৰি অফ বায়োজেনেসিস বা জীৱোৎপত্তিৰ এটা মেইন বা ডাঙৰ ড্ৰপ পইণ্ট হৈছে যে তাতে কৈছে যে পূৰ্বৱৰ্তী জীৱত আছে গতিকে কিন্তু আমাৰ প্ৰশ্নটো হৈছে যে প্ৰথম জীৱটো কৰ পৰা আহিছে পূৰ্বৱৰ্তী জীৱৰ পৰা আহিছে ঠিকে আছে তাৰ পূৰ্বৱৰ্তী জীৱ কোন আছিল প্ৰথম জীৱটো কোন আছিল তো এইটো যেতিয়া এক্সপ্লেইন কৰতে লুইস পেষ্টিয়ৰে পৰা নাছিলে গতিকে এইটো এটা ডাঙৰ ড্ৰবেক আছে ইয়াতে যে থিওৰি অফ বায়োজেনেসিসত যে প্ৰথম জীৱটো কৰ পৰা আহিছিল এইটোৰ বিষয়ে ইয়াতে এক্সপ্লেনেশন নাই তাৰ পিছত আৰু এটা থিওৰি আছিল থিওৰি অফ নীলকুমাৰ থিওৰি অফ panspermia theory of panspermia panspermia means পৃথিৱীৰ জীৱ যে উৎপন্ন হৈছে এটো পৃথিৱীৰ পৰা হোৱা নাই বুলি কৈছিল according to this theory বেলেগ প্লেনেটৰ পৰা in the form of spore seed বা বীজ সৰু বীজ বা স্পোৰৰ জৰিয়তে from the other planet by means of spore life is originated in earth earthত বা পৃথিৱীত জীৱৰ উৎপত্তি কিছুমান স্পোৰ বা সৰু বীজৰ জৰিয়তে বেলেগ মানে গ্ৰহৰ পৰা আহা বুলি কৈছিল ইয়াতে panspermia মতে তাৰ পিছত লাষ্ট এটা আছে থিওৰি অফ abiogenesis ঠিক আছে abiogenesis বায়োজেনেসিস আৰু abiogenesis a আহি গল ইয়াতে কি কৈছিল according to theory of biogenesis লুইস পেষ্টিয়ৰ মতে এটা জীৱ আৰু পূৰ্বৱৰ্তী এটা জীৱৰ পৰা উৎপন্ন হৈছিল না আৰু theory of abiogenesis কৈছিল যে জীৱ এটা উৎপত্তি হৈছিল কিছুমান পদাৰ্থৰ পৰা বা কিছুমান অণুৰ পৰা যিবোৰ অণুৰে সংগঠিত হৈ পেলাই এটা জীৱ গঠিত হয় এটা জীৱ কিছুমান আমাৰ গোটেই দেহ বডিটো কি এটা সৰু কিছুমান অণু আছে ইয়াতে কাৰ্বন ডাই অক্সাইড এমিনো এসিড এইবোৰ কিছুমান অণু আছে পদাৰ্থ আছে কিছুমান ৰাসায়নিক পদাৰ্থ কিছুমান আছে ৰাসায়নিক পদাৰ্থবিলাক লগ লাগি পেলাই আমি হৈছো মানুহ তো তেনেকুৱাকে এই থিওৰি অফ abiogenesis কৈছিল যে কিছুমান সৰু সৰু অণু বা পদাৰ্থৰ লগ লাগি পেলাই তাহাতে জীৱৰ সৃষ্টি কৰা বুলি কৈছিল তো এইখিনি কিছুমান থিওৰি আছে আমাৰ অৰিজিন অফ লাইফৰ বিষয়ে পঢ়িবৰ কাৰণে ইয়াতে কিছুমান সৰু সৰুকে খালি টাৰ্মছ বিলাক দিয়া আছে কিতাপত panspermia স্পোৰৰ জৰিয়তে আছে বুলি দিয়া আছে স্পন্টেনিয়াছ আছে তাৰ পিছত মানে এটা লাইন দিয়া আছে গতিকে এইখিনি মই একেবাৰে সহজ ভাষাত বুজাই দিছো যে লাহে লাহে কেনেকৈ হৈছিল প্ৰথমে একেবাৰে চেঞ্জ নোহোৱা বুলি কৈছিল তাৰ পিছত হৈছিল যদি ভগৱানে দিয়া বুলি কৈছিল তাৰ পিছত নিজে নিজে জৰৰ পৰা জীৱ বুলি কৈছিল তো জীৱৰ পৰা জীৱ বুলি কৈছিল স্পোৰৰ পৰা কৈছিল তাৰ পিছত লাহে লাহে এই বায়োজেনেসিস সৰু পদাৰ্থ লগ লাগি পেলাই এটা জীৱৰ সৃষ্টি হোৱা বুলি কৈছিল গতিকে এইখিনি হৈছে থিওৰিজ অফ অৰিজিন অফ ইভলিউশন যদি কেতিয়াবা কোৱেশ্চন আহি যাব পাৰে জীৱৰ উৎপত্তিৰ মতবাদ সম্পৰ্কে বুজাই লিখা describe the theories of the origin of life তেতিয়া হলে এইখিনি থিওৰি অলপ অলপকে describe কৰি দিলে হৈ যাব হল এইখিনি হৈছে theories of origin of life এইখিনি হল theories হল এইখিনি হৈছে মতবাদ এইখিনি এতিয়া পিছৰ ক্লাছত আমি পঢ়িম জীৱৰ ৰাসায়নিক বিবৰ্তন জীৱৰ ৰাসায়নিকভাৱে কেনেকৈ হৈছে আমি আগতে কলো থিওৰিজ অফ abiogenesis কিছুমান ৰাসায়নিক পদাৰ্থৰ জৰিয়তে গোট লাগি পেলাই হোৱা বুলি কৈছে গতিকে এই ৰাসায়নিক বিবৰ্তননো কি কেনেকৈ হৈছিল এই ৰাসায়নিক বিবৰ্তন সম্পৰ্কে আমি ইয়াৰ পিছৰ ক্লাছত আলোচনা কৰিম আজিলৈ এইখিনিয়ে দ্যাটস অল ফৰ টুডে থ্যাংক ইউ